বৰ্তমান এআইৰ যুগ ৰাতিপুৱা আপুনি যদি কোনোবা এজন মানুহক লগ পাই গধূলি সেইজন মানুহ আপোনাৰ ফেচবুকৰ পিপল ইউ মে নট আহি যদি কোনোবা হঠাৎ আহি পেলাই আপোনাক কয় যে আপোনাৰ মোবাইলটো হেক হৈ গৈছে যদি মই কওঁ আপোনাৰ আৰু মোৰ মোবাইলৰ গোটেই ইনফৰমেশ্যন হেক হৈ গৈছে অলৰেডি আপুনি বিশ্বাস কৰিবনে কিন্তু বিশ্বাস নকৰিলেও এআই মাইডিয়াৰ এছএম পিপল আজি এই ভিডিঅ'টোত আপোনালোকক মই কিছুমান এনেকুৱা তথ্য দিব ওলাইছোঁ এনেকুৱা কথা আপোনালোকক ক'ব ওলাইছোঁ দেখুৱাব ওলাইছোঁ আপোনালোকে ভয়ত ভাবিব কি কৰিলোঁ আমি আৰু হয়তো ভৱিষ্যতে এনেকুৱা কাম কোনোদিনে নকৰে গতিকে সাৱধান হ'বৰ কাৰণে ভিডিঅ'টো একদম শেষলৈ চাব আৰু যদি আপোনালোকে ভাবে যে হয় কথাখিনি একদম সঁচা ভাল পালে তেতিয়াহ'লে শ্বেয়াৰ কৰিব তো বলক ভিডিঅ'খিনিৰ আচল কথাখিনি আগবাঢ়ো তো এই টিকটক বা এনেকুৱা কিছুমান এপে আমাৰ পৰা কি কৰে জানেনে পাৰ্মিশ্যন লয় পাৰ্মিশ্যন মানে আমাৰ কিছুমান মোবাইলৰ তথ্য তেওঁলোকে ব্যৱহাৰ কৰিব তাৰে কাৰণে পাৰ্মিশ্যন কিছুমান তথ্য আছে যিবোৰ আমি পাৰ্মিশ্যন নিদিয়াকৈয়ে কিছুমান এপে লৈ থাকে তাৰে ভিতৰত এক নম্বৰতে হ'ল টিকটক টিকটকে এনেকুৱা কিছুমান ডাটা আমাৰ পৰা লৈ আছে যিবোৰক আমি কোনোদিনে পাৰ্মিশ্যন দিয়াই নাই এতিয়া আপোনালোকে ভাবিব মোৰ মোবাইলতনো কি ডাটা আছে মই কাবাক মেছেজ কৰোঁ কিবা কৰোঁ সেইখিনি লৈ পেলাই কোনে কি কৰিব কিন্তু চাব মই আপোনালোকক এটা উদাহৰণৰ সৈতে বুজাই দিছোঁ চাওক মানুহে কণ্ট্ৰল কৰিব পাৰিলে ভাল পায় মানুহে সকলোৱে ভাবে যে মোৰ মতে সকলো চলক হয়নে ধৰি লওক আপোনাৰ ডাটা বা মোৰ ডাটা আপুনি লৈ লৈছে এতিয়া মই মোবাইলটোত ৰাতি উঠাৰ পৰা ৰাতি শুৱালৈকে ক'ত কি কৰোঁ ক'ত কি নকৰোঁ মোৰ জিপিএছ অন থাকে মোৰ এই বেণ্ডালৰ কানেকশ্যনৰ লগত মই কেতিয়া শুওঁ কেতিয়া কি কৰোঁ অল এভৰিথিং মোবাইলটোত ষ্ট'ৰ হৈ থাকে এতিয়া কোনোবাই যদি মোৰ মোবাইলটো হেক কৰে তেতিয়াহ'লে মোৰ অল ইনফৰমেশ্যন তেওঁ পাব তেতিয়া এনেকুৱা কৰিব পাৰেনে যে মই ৰাতিপুৱা 10টা বজাৰ পৰা 11টা বজালৈকে ইমানটা এইখিনি জেগাত যাওঁ তেতিয়া সেইখিনি জেগাত এনেকুৱা কিবা এটা বস্তু থৈ দিলে যিটোৰ প্ৰতি মই বহুত বেছি এট্ৰাক্টেড হৈ যাম লগে লগে কি কৰিলে মই সেই এট্ৰাক্টেড হোৱা বস্তুটোৰ ফালে গুচি গ'লোঁ আৰু সেই বস্তুটো লৈ যাই পেলাই মোক কিবা এটা বিপদত পেলাই দিলে মানে আল্টিমেটলি মোক কণ্ট্ৰল কৰিলে হয়নে এনেকুৱাকৈ এজনৰ ডাটা কণ্ট্ৰল কৰিব পাৰিলে তেতিয়াহ'লে যদি বহুত হাজাৰজন মানুহক একেলগে কণ্ট্ৰল কৰিব পাৰে এটা মানুহে তেতিয়াহ'লে সেই মানুহজন কিমান শক্তিশালী হৈ উঠিব ভাবক এবাৰ সেই মানুহজনৰ মানে কিমান ছুপাৰ পাৱাৰ আহি যাব এই কামটো বৰ্তমান কৰি আছে চীনে চাব আপুনি যেতিয়া টিকটকত ভিডিঅ' এটা ৰেকৰ্ড কৰিবৰ কাৰণে তলৰ প্লাছ চিনডালত টিক কৰে মানে ক্লিক কৰে তেতিয়া পাৰ্মিশ্যন খোজে পাৰ্মিশ্যন খোজাৰ পিছত আপুনি ষ্ট'ৰেজৰ কেমেৰাৰ এইবোৰ পাৰ্মিশ্যন দি দিলে ঠিক আছে কিন্তু আমাক নজনাকৈয়ে টিকটকে আমাৰ পৰা লোকেশ্যনৰ পাৰ্মিশ্যন লয় আৰু লোকেশ্যনৰ পাৰ্মিশ্যনো এনেকুৱাকৈ নলয় যে আমি জিপিএছটো অন কৰি থ'লেহে আমি ক'ত আছোঁ ল'ব নহয় তেওঁলোকে কি কৰে জানেনে আমাৰ চিমখনৰ পৰাই পাৰ্মিশ্যন লৈ লয় মানে আমাৰ চিমখন ক'ত আছে আমাৰ চিমখন কোনটো নেটৱৰ্কৰ লগত কানেক্টেড আছে অল এভৰিথিং পাৰ্মিশ্যন আমাৰ চিমখনৰ পৰা লৈ লয় ভাবক এবাৰ কিমান ভয়ানক গোটেই কথাখিনি আমি কি কৰিছোঁ কি কৰা নাই চব তেওঁলোকে জানি আছে হয়নে এই কামটোত ফেচবুকৰ কম নহয় কিন্তু ফেচবুকৰ অলপমান ডিফাৰেঞ্চ আছে টিকটকৰ অলপ ডিফাৰেঞ্চ আছে টিকটকৰ যদি আপুনি প্ৰাইভেচি পলিচি চাই তেতিয়াহ'লে তাত এটা বস্তু দেখা পাব আমি যি মানে সেই টিকটকটো ইনষ্টল কৰোঁতে যি পাৰ্মিশ্যন দিওঁ যি ডাটা তেওঁলোকে লয় সেইবোৰ আমি টিকটক একাউণ্টটো ডিলিট কৰাৰ পিছতো বা টিকটকটো আনইনষ্টল কৰাৰ পিছতো তেওঁলোকে বহুত কেইবছৰলৈকে ৰাখি থৈ দিব ভাবক ৰাখি থৈ দিব ডাটা তেওঁলোকে এনেকৈ জনাইছে যে যদি সেই কিবা দৰকাৰ হয় মানে কিবা ধৰক তেওঁলোকৰ ডিফেন্স কামত দৰকাৰ হয় ডিফেন্স মানে লিগেল ডিফেন্সৰ কথা কৈছে ধৰক কোৰ্টত কিবা কেছ হ'ল তেতিয়া সেনেকুৱা কামত যদি দৰকাৰ হয় তেতিয়াহ'লে সেইবোৰৰ কাৰণে ৰাখি থৈ দিব কিন্তু এটা টিকটক একাউণ্টছৰ আপুনি কি কেছ দিব যাব এখন দেশৰ এগেইনষ্টত এটা কোম্পানীৰ এগেইনষ্টত ভাবকচোন আপুনি মানে সেই ডাটাখিনি গোটেই লৈ পেলাই সেই গোটেই ইনফৰমেশ্যনখিনি লৈ আপোনাক ইউজ কৰি আছেনে নাই এই কেছবোৰ কিয় হৈ আছে সব এআই আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ দ্বাৰা হৈ আছে এই টিকটক ভাৰ্চেছ ইউটিউব যিখন যুদ্ধ হ'ল সেই যুদ্ধখনে এটা কাম কিন্তু কমচে কম ভাল কৰালে যে বহুতৰ মোবাইলৰ পৰা ভাৰতৰ বহুতৰ মোবাইলৰ পৰা টিকটক আনইনষ্টল কৰালে আমাৰ পৃথিৱীৰ গোটেই মানুহক যদি আপুনি 7টা ভাগত ভাগ কৰি দিয়ে তাৰে এটা ভাগে কমপ্লিট এটা ভাগে টিকটক ইউজ কৰে মানে ভাবক এবাৰ এখন দেশ চাইনাৰ কথা কৈছোঁ চাইনাই গোটেই এটা ভাগৰ মানে 1 বিলিয়ন টু 2 বিলিয়ন মানুহৰ যেতিয়া ডাটা তেওঁলোকৰ হাতত থাকিব তেতিয়া সেই মানুহখিনিক তেওঁলোকে নিজৰ ইচ্ছামতে এডভাৰটাইজ দেখাব নিজৰ ইচ্ছামতে তেওঁলোকে দেখাব আপুনি কি চাব লাগে আপুনি কি চাব নালাগে সকলো তেওঁলোকে পৰিচালনা কৰিব আপোনালোকৰ ডাটা গম পাই আছে মানে ক'ত কি গ'লে কি পাব কি নাপায় তেওঁলোকৰ ইচ্ছামতে দেখাব তেওঁলোকৰ ইচ্ছামতে কৰাব মানে কি আপুনি অলমোষ্ট 90% তেওঁলোকৰ কণ্ট্ৰলত মানে হেনেকে এখন দেশ তেওঁলোকে কণ্ট্ৰল কৰিব পাৰে ধৰি লওক ভাৰতৰ গোটেই মানুহৰ ডাটা যিমানে ইনষ্টল কৰিছে সব মানুহৰ ডাটা তেওঁলোকৰ হাতত আছে মানে কি তেওঁলোকে গোটেই ভাৰতখনক কণ্ট্ৰল কৰিব পাৰিলে আল্টিমেটলি এই টিকটক যেটো এপ আছে হেইটোৰে যদি আপোনালোকে কেতিয়াবা খুলিব খুজে মানে ইউজ কৰিব খুজে তেতিয়াহ'লে কোনো দিনে আপোনাৰ এক্সিস্টিং গুগল একাউণ্টছ মানে যেটো গুগল একাউণ্টছৰে আপুনি পইচাৰ পেমেন্ট পাতি কৰে হেইটো একাউণ্টছৰে কোনো কাৰণত নুখুলিব
নাম্বাৰ 1 নাম্বাৰ 2 আপুনি এনেকুৱা ধৰণৰ চাইনিজ এপ যিটো মোবাইলত ইউজ কৰি আছে পৰাপক্ষম সেই মোবাইলটোৰে আপুনি বহুত বেছি গোপন তথ্য কতো শ্বেয়াৰ নকৰিব গোপন তথ্য মানে আপোনাৰ পেমেন্টৰ তথ্য কিবা কানি হেনেকুৱা বেছি থ্ৰু দা সাৰ্ভাৰ শ্বেয়াৰ নকৰিব আৰু টিকটকে কাম কৰে HTTP সাৰ্ভাৰৰ থ্ৰুৰে ঠিক আছে কিন্তু HTTPS এৰে নহয় HTTPS হল সিকিউৰ সাৰ্ভাৰ মানে সুৰক্ষিত সাৰ্ভাৰ আৰু HTTP হল অসুৰক্ষিত হেতু সাৰ্ভাৰ হ্যাক হ'ব পাৰে গতিকে টিকটক কিমান বেছি ভয়ংকৰ টিকটক নহয় সকলো চাইনিজ এপে এনেকুৱা ভয়ংকৰ তো আশা কৰিলো আপোনালোকে এই কথাখিনি বুজি পালে আপোনালোকে প্ৰাইভেচি পলিচিটো এবাৰ পঢ়া চেষ্টা কৰিব পৰিবৰ কাৰণে কমসে কম এইবোৰৰ পৰা অলপমান হয়তো ৰক্ষা পৰিব পাৰিব তো এই ভিডিঅ'টোত আছিল এইখিনিয়ে থ্যাংক ইউ আৰু যদি ভিডিঅ'টো ভাল পালে শ্বেয়াৰ কৰিব